Hello everyone, welcome back to my another video. সঁচাকৈ আপোনালোকে মোৰ প্ৰিভিয়াছ ভিডিঅ'ত বহুতখিনি মৰম দিছে সেয়ে মই ভাবিলোঁ যিমান পাৰো আপোনালোকক সহায় কৰিম আৰু মই যিমানখিনি ডিসকাস কৰোঁ তাৰে ভিতৰত বহুতখিনি কমন আহিছেও আৰু আহিবও গ্ৰেড 4 ৰ কাৰণে সেইটো মই শিওৰ হয় সেইটোৱে ভাবিলে আপোনালোকক যিমান পাৰো মই সহায় কৰিম বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব কাৰণ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আমি আজি ডিসকাস কৰিম যেটো খুবেই ইম্পৰ্টেন্ট হয় বলক আজি আমাৰ প্ৰথমটো প্ৰশ্নত কি দিয়া হৈছে আমি চাই লওঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া হৈছে ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক জনা যায় ইয়াতো এ বি সি ডি সাইড অপশন দিয়া হৈছে শুদ্ধ উত্তৰটো অপশন নম্বৰ ডি যাদৱ পায়েং নেক্সট ওয়ান কৰিম কিম্বা মৰিম স্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি ভাৰত ত্যাগ আন্দোলন যেটো 1942 চনত সংগঠিত হৈছিল নেক্সট প্ৰশ্ন লৈ যাওঁ ইয়াত দিয়া হৈছে আলি আইন লিংগা অসমৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে বড়ো আহোম মিচিং কাৰ্বি ইয়াতো চাৰিটা অপশন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি মিচিং নেক্সট ওয়ান লিখিত সংবিধান ধাৰণাটো প্ৰথমে ক'ত আৰম্ভ কৰিছিল ভাৰত আমেৰিকা ফ্ৰান্স ব্ৰিটেইন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি আমেৰিকা লিখিত সংবিধান প্ৰথমতে আছিল আমেৰিকাত তাৰ পিছত আমাৰ ভাৰততো বৰ্তমান লিখিত সংবিধানে চলি আছে নেক্সট ওয়ান গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায় শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ এ প্ৰতিমা বৰুৱা পাণ্ডে নেক্সট ভাৰতত ইষ্ট ইণ্ডিয়ান কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল ইয়াতো এ বি সি ডি চাৰিটা অপশন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ বি 1858 নেক্সট প্ৰশ্নলৈ যাওঁ ইয়াত দিয়া হৈছে ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল এ বি সি ডি চাৰিটা অপশন দিয়া হৈছে 1999 2010 2006 2012 ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে জানে ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ ডি 2012 চন নেক্সট ওয়ান কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় কলিকতা দিল্লী মুম্বাই হায়দৰাবাদ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি মুম্বাই চহৰক ভাৰতীয় বিত্তীয় ৰাজধানী বুলি অভিহিত কৰা হয় শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে বৰদোৱা বৰপেটা নগাঁও ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ এ বৰদোৱা নেক্সট প্ৰশ্নলৈ যাওঁ শংকৰদেৱৰ মৃত্যু ক'ত হৈছিল আপোনালোকে গম পাইছে জন্ম ক'ত হৈছিল তাৰে আজি মই আলোচনা কৰিম মৃত্যু ক'ত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ এ মধুপুৰ সত্ৰ আৰু আপোনালোকে কমেন্ট কৰি কওকচোন জন্ম ক'ত হৈছিল শংকৰদেৱৰ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱ শংকৰদেৱ দামোদৰদেৱ ওপৰৰ এজনো নহয় শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ মাধৱদেৱে নেক্সট ওয়ান কোনটো জনগোষ্ঠীয়ে বৈশাগু পালন কৰে কাৰ্বি মিচিং বড়ো ৰাভা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ সি বড়ো জনগোষ্ঠীয়ে বৈশাগু উৎসৱ পালন কৰে নেক্সট ওয়ান ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি উৎসৱ পালন কৰা হয় ইয়াতে চাৰিটা অপশন দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি আলি আই লিংগা নেক্সট ওয়ান কৰম পূজা কোন জনগোষ্ঠীৰ উৎসৱ বড়ো মিচিং চাহ জনগোষ্ঠী কাৰ্বি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ সি চাহ জনগোষ্ঠী কৰম পূজা ৰিসেন্টলি কৈছে সেইকাৰণে এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট হয় সেইকাৰণে আপোনালোকে ভালদৰে চাই ল'ব কোনজন ক্ৰিকেটাৰে 2023 চনত অৰ্জুন বঁটা লাভ কৰিছিল এই কোৱেশ্চনটো খেলৰ লগত জড়িত হয় আপোনালোকে দেখিবলৈ পাইছে যে গ্ৰেজুৱেচন লেভেলত বহুতখিনি কোৱেশ্চন খেলৰ লগত জড়িত আছিল সেয়ে আপোনালোকে যিমান পাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ' চাবলৈ চেষ্টা কৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ ডি মোহাম্মদ স্বামী নেক্সট ওয়ান 1999 চনত কোনখন দেশে ক্ৰিকেট বিশ্বকাপ জয়লাভ কৰিছিল অষ্ট্ৰেলিয়া ভাৰত ইংলেণ্ড পাকিস্তান ইয়াতে চাৰিটা অপশন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশন নম্বৰ এ অষ্ট্ৰেলিয়া তাৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াত দিয়া হৈছে অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো ক'ত আছে মাৰ্ঘেৰিটা তিতাবৰ খাপেখাতি খুনাৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাৰিটাৰ ভিতৰত অপশন নম্বৰ এ অপশন নম্বৰ বি তিতাবৰ অসমৰ কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত খাৰ্থেবাৰী কিহৰ বাবে বিখ্যাত পাট মুগা উদ্যোগ কাঁহ উদ্যোগ ৰেশম শিল্প ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি কাঁহ উদ্যোগ খাৰ্থেবাৰী বিখ্যাত কাঁহ উদ্যোগৰ বাবে নেক্সট ওয়ান কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে 5খন 8খন 3খন 6খন
ইয়াতে 4টা অপশ্যন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 8খন কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো ডিগবৈ নুমলীগড় নুনমাটি ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো আপোনালোকে সকলোৱে জানে ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ডিগবৈ শোধনাগাৰ অইল ইণ্ডিয়া লিমিটেড কোন চনত গঠন কৰা হৈছিল 1959 1956 1969 1979 কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ 1959 নেক্সট ওয়ান হনুমান চালিসা কোনে ৰচনা কৰিছিল কালিদাস বাল্মীকি তুলসী দাস ওপৰে এজনো নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি তুলসী দাস হনুমান চালিসাটো তুলসী দাসে ৰচনা কৰিছিল পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল 1960 1940 1950 1961 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি 1950 পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 1950 নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল 2010 2011 2002 2015 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4টাৰ ভিতৰত অপশ্যন নম্বৰ ডি 2015 নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনত ইয়াৰে পাছৰে প্ৰশ্নলৈ যাওঁ ইয়াৰ পাছৰটো প্ৰশ্নতে দিয়া হৈছে কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল 2015 চনৰ 1 ফেব্ৰুৱাৰী 2011 চনৰ 2 জানুৱাৰী 2002 চনৰ 3 জানুৱাৰী 2014 চনৰ 2 অক্টোবৰ শুদ্ধ উত্তৰটো আপোনালোক সকলোৱে গম পায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 2014 চনৰ 2 অক্টোবৰ হাজোৰ পোৱামক্কা কোনখন পাহাৰত অৱস্থিত গৰুৰাচল পাহাৰ নীলাচল মণিকৰ্ণেশ্বৰ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গৰুণাচল ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি ৰাজধানী এক্সপ্ৰেছ বিবেক এক্সপ্ৰেছ বন্দে ভাৰত এক্সপ্ৰেছ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি বন্দে ভাৰত এক্সপ্ৰেছ নেক্সট প্ৰশ্নলৈ যাওঁ মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা কি আছিল অসমীয়া হিন্দী আৰবী ফাৰ্চী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফাৰ্চী মোগল শাসনৰ দিনত ৰাজসভাৰ ভাষা আছিল ফাৰ্চী ভাষা নেক্সট ভাৰতৰ পোনপ্ৰথমৰ বাবে কিমান চনত বৈদ্যুতিক ৰেল চলিছিল 1999 চনত 2001 1930 1925 কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 1925 নেক্সট প্ৰশ্নলৈ যাওঁ ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ আৰু যিসকল নতুনকৈ এই চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আপোনালোকে নিশ্চয় নাপাহৰিব কাৰণ মই যিমানবাৰ আপোনালোক সহায় কৰিবলৈ চেষ্টা কৰি গৈ থাকিম ভাৰতৰ সংবিধান দিৱস কোন তাৰিখে উদযাপন কৰা হয় 26 জানুৱাৰী 26 নৱেম্বৰ 1 জানুৱাৰী 1 নৱেম্বৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 26 নৱেম্বৰ নেক্সট ওৱান জালিয়ানাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল অমৃতসৰ বিহাৰ অসম ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো অমৃতসৰ সাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল 1931 1927 1928 1929 শুদ্ধ উত্তৰটো হৈছে 1928 প্ৰতিমা বৰুৱা পাণ্ডে কিমান চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল 1991 1927 1928 1950 ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ 1991 প্ৰতিমা বৰুৱা পাণ্ডে পদ্মশ্ৰী বঁটা 1991ত লাভ কৰিছিল ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান 6 বছৰ 5 বছৰ 10 বছৰ 15 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 5 বছৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকালটো হৈছে 5 বছৰ নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল মেধা পাটকাৰ মহাত্মা গান্ধী নেতাজী সুভাষ চন্দ্ৰ বসু ওপৰৰ এজনো নহয় এটো 4টা অপশ্যন দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মেধা পাটকাৰ কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল 1940 1942 1946 1930 ইয়াৰ উত্তৰটো আপোনালোকে সকলোৱে জানে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1942 কনকলতা বৰুৱা শ্বহীদ হৈছিল 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ইয়াৰে পাছৰ প্ৰশ্নলৈ যাওঁ ইয়াত দিয়া হৈছে অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালা জৱাহৰলাল নেহৰু মহাত্মা গান্ধী ওপৰৰ এজনো নহয় ইয়াৰ 4টা ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰে পাছৰটো কি দিয়া হৈছে চাই লওঁ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ৰঘুদেৱ ভূঞা কুকুম্বৰ ভূঞা জগন্নাথ ভূঞা ওপৰৰ এজনো নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কুকুম্বৰ ভূঞা শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম আছিল কুকুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল
আপোনালোকে কমেণ্ট কৰি জনাব কি আছিলে নথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত উৰিষ্যা ছিকিম উত্তৰাখণ্ড মিজোৰাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ছিকিম নেক্সট ওৱান ভাৰতত প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি মানাহ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হেইলি ৰাষ্ট্ৰীয় উদ্যান ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি হেইলি ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন ব্ৰহ্মপুত্ৰ গংগা কাবেৰী গোদাবৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গংগা ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা নদী অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত গোলাঘাট গোৱালপাৰা যোৰহাট ডিব্ৰুগড় শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি গোৱালপাৰা অসমৰ সৈনিক স্কুল গোৱালপাৰা জিলাত অৱস্থিত ইয়াৰে পাছৰ প্ৰশ্নলৈ যাওঁ ইয়াত দিয়া হৈছে অসমৰ ৰাজ্যিক পক্ষী কি পাৰ চৰাই দেওহাঁহ ময়ূৰ কপৌ চৰাই ইয়াৰ উত্তৰটো কি হ'ব আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব লগতে আপোনালোকে মোৰ চেনেলক ইমান বেছি মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ মই যিমান পাৰোঁ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ডিছকাছ কৰিম আপোনালোকে যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব